ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ জুন মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ প্ৰতিফলন দেখিব, এই জুন মাহৰ ৰাশিফল অনুসৰি কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হৈ চলিলে উপকৃত হ'ব আৰু কেনেধৰণৰ ভাল প্ৰতিফলন দেখিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব কিছু উপায়, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব, প্ৰেম জীৱনে হওক, বৈবাহিক জীৱনত, কেৰিয়াৰ, ব্যৱসায়, আপোনালোকৰ চাকৰি, শিক্ষাৰ ক্ষেত্ৰতে হওক, বৈবাহিক জীৱনতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, কেনেধৰণৰ ইতিবাচক আৰু কিছু আপোনালোকে সাৱধানতা অৱলম্বন কৰিব জানি লওঁ। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। যিসকলে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমাগতি আধাৰিত ৰাশিফল। বিশেষকৈ জুন মাহৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই মাহটোত আপোনালোকৰ কৈছে যে ভাগ্য প্লাছ বুদ্ধি দুয়োটাই খুলিব বুলি কৈছে। এই মাহত বিশেষকৈ আপোনাৰ সপ্তাহটো আপোনালোকৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা অতি শুভ দেখা পোৱা গৈছে। মিডিয়াৰ নেটৱৰ্কিং বা আপোনালোকৰ মাৰ্কেটিঙে হওক, বিশেষকৈ কুম্ভ ৰাশিৰ লোকসকলৰ বাবে বহুত বেছি শুভ টাইম হ'বলৈ গৈছে, শুভ সময় হ'বলৈ গৈছে। এই মাহত বিশেষকৈ কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ক্লাইণ্ট বিচাৰি পাব, নতুন চাকৰি বা কৰ্ম সংস্থাপনৰ কিছুলোকে ভাল অপৰচুনিটি পাব পাৰে, অফাৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইণ্টাৰভিউ যদি দিব বিচাৰে এই মাহত, তেন্তে আপোনালোকৰ বাবে 9, 5 আৰু 12 জুন আপোনালোকৰ যি তাৰিখ আছে, এই তাৰিখটো আপোনালোকৰ বাবে বহুত বেছি বেষ্ট হ'ব, উত্তম হ'ব বুলি কৈছে। বিশেষকৈ 16 পৰা 30 জুনৰ এই সময়খিনিত শুক্ৰ বিষত অৰ্থাৎ টকা পইচাৰ যি আপোনালোকৰ ফৰ্মুলা বা প্লেনিংখিনি বাঢ়িব বুলি কৈছে। পুৰণি বাকী টকা পইচা আপোনালোকৰ ঘূৰি আহিব বুলি কৈছে। প্ৰপাৰ্টি, গাড়ী কিনাৰ কিছু লোকৰ যি সপোন, যি ধৰণৰ ড্ৰিমছ, সেইখিনিও পূৰণ হোৱাৰ সম্ভাৱনা আছে। কিন্তু কৈছে যে 18 পৰা 20 জুনৰ সময়খিনিত খৰচ অলপ আপোনালোকৰ আপোনালোকৰ নাথাকিব, খৰচ হ'ব পাৰে। যিখিনি কামত আপুনি ভবা নাছিল তেনে কামতো খৰচ হ'ব পাৰে, গতিকে আপোনালোকে খৰচ অলপ সীমিত কৰি ৰাখিব লাগিব। অনলাইন শ্বপিঙত খৰচ হ'ব পাৰে, সাৱধান হ'ব লাগিব। শনিবাৰে বিশেষকৈ খৰচ পাতিৰ ক্ষেত্ৰত শনিবাৰে কলা তিল দান কৰক। অফিচত পলিটিক্সত নালাগিব, ৰাজনীতিৰ পৰা আঁতৰি থাকক। দেখিব কিছুমান ব্যক্তি আপোনালোকৰ পিঠিৰ পিছফালে বিশেষকৈ চুৰি মাৰিবৰ চেষ্টা কৰিব পাৰে বা আপোনালোকৰ পিঠিৰ পিছফালে আপোনালোকৰ বেয়াটো অহিতটো চিন্তা কৰিব পাৰে ইচ্ছাৰ বাবে, গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত অলপ ধৈৰ্য সংযম বজাই ৰাখিব লাগিব বুলি কৈছে। প্ৰেম প্লাছ বিয়া, অবিবাহিতসকলে বিশেষকৈ এই মাহত 2 জুনৰ পিছত গুৰুৰ পঞ্চমত প্ৰেম বিবাহলৈ গতি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ যোৱাৰ সম্ভাৱনা আছে বা কথা বতৰা বা ইতিবাচক কিছুমান ছিগনেল আপোনালোকে পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কলেজ, অফিচ বা ট্ৰেভেলত লগ পোৱাৰ মানুহৰ লগত বিশেষকৈ চিৰিয়াছ হ'ব কিছু লোকে। একে সময়তে ল'ৰা ছোৱালীৰ বিশেষকৈ বুদ্ধিমান হ'ব আৰু এই বছৰটো এই মাহত আপোনালোকৰ যি প্ৰেম জীৱনত ইগ' সংঘাত এৰিব লাগিব, ইগ' সংঘাত হোৱাৰ সম্ভাৱনা। 10 পৰা 10 জুনৰ এই সময়খিনিত কিন্তু প্ৰেম জীৱনত কৈছে যে কাজিয়া হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে, গতিকে তৰ্ক পেচাল নকৰিব। গতিকে মনত ৰাখিব, মই ঠিক, তুমি ভুল বা নিজৰ জীৱনসংগী যদি ভুলবোৰ দেখুৱায়, নিজে ঠিক থকাটো যদি আপোনালোকে কিছু গৰ্ব কৰি থাকে, তেনে সমস্যা হ'ব পাৰে। জেদ বেছি ধৰিব নালাগে বুলি কৈছে। 21 জুনৰ পিছত যি ধৰণৰ ভুল বুজাবুজি সেইখিনি লাহে লাহে ঠিক হ'ব। একে সময়তে বৈবাহিক জীৱনৰ সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে, ইতিবাচক খবৰ পাব পাৰে বুলি কৈছে। স্বামী স্ত্ৰী বা গিৰিয়েকৰ লগত বিশেষকৈ কিবা এটা তৰ্ক পেচাল হ'লেও সেইখিনি ঠিক হ'ব বুলি কৈছে। শ্বেয়াৰ মাৰ্কেট বা নতুন ব্যৱসায় আপোনালোকে প্লেন কৰিব পাৰে, ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা 2026 চনৰ বিশেষকৈ এই জুন মাহটো আপোনালোকৰ বাবে গাঁঠিৰ বিষ, ভৰি ফুলা, গেছৰ সমস্যা, অনিন্দাৰ সমস্যা, শনিৰ যি প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব পাৰে। গতিকে এই মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি কেয়াৰফুল হ'ব লাগিব। কৰণীয় হৈছে কি কাম কৰিব, স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ খোজ কাঢ়ক। ৰাতিপুৱা মৰ্ণিং সোনকালে উঠি পেলাই সাৰ পাই পেলাই আপোনালোকে এক্সাৰচাইজ কৰক, মৰ্ণিং ৱাক কৰক। তাৰপিছত আপোনালোকে চাইকেলিং কৰিব পাৰে, চাইকেল চলাব পাৰে। পানী বেছিকৈ খাব, কিন্তু মনত ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত এই জুন মাহৰ প্ৰতিকাৰৰ স্বৰূপে বিশেষকৈ মনত ৰাখিব। ৰাতি আপোনালোকে যিমান পাৰে খাই বৈ সোনকালে শুবৰ বাবে চেষ্টা কৰক। ৰাতি বেছি দেৰিলৈকে সাৰ পাই নাথাকিব, টোপনি ক্ষতি নকৰিব, মনত ৰাখিব এই মাহত। নহ'লে আপুনি দুৰ্বলতা, শাৰীৰিকভাৱে কিছু উইকনেছ, দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। মূৰৰ বিষ হ'ব পাৰে, টোপনি কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব এই মাহত। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰতো ধ্যান দিয়ক। পঢ়া শুনা বা শিক্ষাৰ দৃষ্টিকোণৰ পৰাও এই 2026 চনৰ জুন মাহটো আপোনালোকৰ বাবে বহুত বেছি শুভ হ'বলৈ গৈছে আৰু কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব ছাত্ৰ ছাত্ৰীসকলে। এই মাহত বিশেষকৈ যিসকলে বহু দিনৰ পৰা প্ৰিপেয়াৰেশ্যন কৰিছে চাকৰিৰ বাবে, ইণ্টাৰভিউৰ বাবে, সেয়া আপোনালোকৰ UPSC হওক, SSC হওক বা অন্যান্য ষ্টেট লেভেলৰ এক্সামেই হওক বা আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ যি চাকৰি আছে বা ট্ৰাই কৰিছে যিসকলে, সেইখিনি প্ৰস্তুতিৰ বাবে বিশেষকৈ আপোনালোকৰ বাবে শুভ হওক।
কুম্ভ ৰাশিৰ লোকসকলৰ বাবে জুন মাহৰ পিছত সোণালী সুযোগৰ সময়। কিছুমান আপোনালোকৰ ইণ্টাৰভিউৰ বাবে ডেট আহিব পাৰে, খবৰ আহিব পাৰে বুলি কৈছে যিসকলে ট্ৰাই কৰি আছিল। বিশেষকৈ গুৰুৰ দৃষ্টি নৱমত উচ্চ শিক্ষাৰ বিদেশ যাত্ৰাৰ যোগ কিছু লোকৰ ৰিজাল্ট পজিটিভ আহিব বুলি কৈছে। একে সময়তে পাৰিবাৰিক দৃষ্টিকোণৰ পৰাও কৈছে যে ভাই ভনীৰ লগত পুৰণি মনোমালিন্য বা যি ধৰণৰ ভুল বুজাবুজি সেইখিনিও ঠিক হ'ব বুলি কৈছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। বন্ধুৰ লগত পাৰ্টি বা টিপছ হ'ব, কিন্তু টকা পইচাৰ কিন্তু ধাৰ একেবাৰে নিদিব বুলি কৈছে। 15 জুনৰ পিছত ঘূৰাই নাপাব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। লাকি আপোনালোকৰ টাইম বা তাৰিখবোৰ হৈছে কৈছে যে লাকি তাৰিখ বা আপোনালোকৰ বাবে শুভ তাৰিখ হৈছে জুন মাহৰ বাবে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 2, 5, 9, 21, 12 আৰু 27 জুন। লাকি আপোনালোকৰ যি বাৰ বা শুভ আপোনালোকৰ বাৰ হৈছে 2026 চনৰ এই জুন মাহটোত বৃহস্পতিবাৰ, শনিবাৰ। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া, ক'লা আৰু গাঢ় নীলা ৰং, আৰু শুভ সংখ্যা হ'ব 4, 7 আৰু 17। শনিবাৰে পিপল গছৰ গুৰিত বিশেষকৈ সৰিয়হৰ তেলৰ চাকি জ্বলাব। মানি বেগত বিশেষকৈ নীলা ৰুমালত 4টা ক'লা তিল বান্ধি থ'ব, অনুকূল ফলাফল পাব। টকা পইচাৰ ক্ষেত্ৰত বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰ পিন্ধি বা হালধীয়া ৰঙৰ চাৰ্টেই হওক বা আপোনালোকৰ বস্ত্ৰ কাপোৰ হওক বিশেষকৈ পিন্ধি গুৰুৰ যি মন্ত্ৰ আপোনালোকে জপ কৰক, ভাল হ'ব। একেদৰে বিশেষকৈ কৈছে যে এই জুন মাহত এক কথাত ক'বলৈ গ'লে ধৈৰ্য, আপোনালোকৰ যি টেকন'লজি বিশেষকৈ আপোনালোকক সফলতা কৰি তুলিব। এই ধৰণৰ ধৈৰ্য লাগিব আৰু টেকন'লজি ইউজ কৰিব লাগিব প্ৰতিটো ক্ষেত্ৰত। বৰ্তমান প্ৰযুক্তিবিদ্যাৰ সময় যিহেতু, তেতিয়া আপুনি সফল হ'ব। শনি পৰীক্ষা শেষ হৈ গুৰুৰ বঁটা আৰম্ভ, অৰ্থাৎ নতুন আইডিয়া আহিব, আপোনালোকৰ নতুন পজিটিভিটি ধাৰণা আহিব বুলি কৈছে। ইতিবাচক চিন্তাবোৰ আহিব, নতুন প্ৰেম হ'ব কিছু লোকৰ, নতুন টকা পইচাৰ ওলাব ৰাস্তাৰ, বিশেষকৈ ইনকামৰ চইচ বা ৰাস্তাবোৰ মুকলি হ'ব। এই তিনিটা একেলগে আহিব। মাত্ৰ কিন্তু কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে মনত ৰাখিব লাগিব, আপোনালোকৰ যি খং আৰু আপোনালোকৰ যি জেদ আপোনালোকে নিজৰ অধীনত ৰাখিব লাগিব, কণ্ট্ৰলত ৰাখিব লাগিব। বেছি জেদি হ'লে, বেছি খঙাল হ'লে আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব লাগিব, নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কিছু উপায় আপোনালোকে অৱলম্বন কৰিব পাৰে বুলি কৈছে। কুম্ভ ৰাশিৰ অধিপতি হৈছে শনি। জুনত শনি বক্ৰিয় নহয়, কিন্তু চাপ দিব বুলি কৈছে। শনিবাৰে ৰাতিপুৱা পিপল গছৰ গুৰিত সৰিয়হৰ তেলৰ চাকি প্লাছ ক'লা তিল প্লাছ গুড় দিয়ক বুলি কৈছে। 7 বাৰ পৰিক্ৰমা কৰিব, ভাল হ'ব। দান কৰিব পাৰে বিশেষকৈ ক'লা কাপোৰ, ক'লা ছাতি, চামৰাৰ বা জোতা, তিল, গুড় দুখীয়া মানুহক দান কৰক। 7 আৰু 14, 21 বিশেষকৈ 28 জুন তাৰিখে আপোনালোকে এই কাম কৰিব পাৰে, উপকৃত হ'ব। বিশেষকৈ বৃহস্পতিবাৰেও আপোনালোকে হালধীয়া বস্তু পিন্ধিব পাৰে, হালধীয়া লাড়ু, ক'লা হালধি গৰুক খুৱাব বুলি কৈছে। মনত ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ যদি ভালকৈ ৰাখিব বিচাৰে তেন্তে হনুমান চালিচা পাঠ কৰক। মংগলবাৰ পিতা আপোনালোকৰ শনিবাৰে এবাৰ পঢ়ক। গাড়ীত বিশেষকৈ আপোনালোকে হনুমানৰ আপোনালোকে ফটো একপি ৰাখিব, ভাল হ'ব বুলি কৈছে। লোহাৰৰ আঙুঠি, ঘোঁৰাৰ খুৰাৰ পৰা বনোৱা আঙুঠি মাজৰ আঙুলিত আপোনালোকে শনিবাৰে পিন্ধিব, উপকৃত হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত বা চাকৰিৰ বাবে আপোনালোকে কৈছে যে মনত ৰাখিব নীলা ৰুমাল, মানি বেগত বা পকেটত নীলা ৰুমাল, 4টা ক'লা তিল আৰু এটা লোৰ গুটি বিশেষকৈ আপোনালোকে বান্ধি আপোনালোকে থ'ব। ইণ্টাৰভিউলৈ যাওঁতে লগত নিব, ভাল হ'ব। কাউৰীক খুৱাব। শনিবাৰে ৰুটি প্লাছ সৰিয়হৰ তেল লগাই কাউৰীক দিব এনেধৰণৰ খাদ্য, ভাল হ'ব। অফিচত পলিটিক্স আপোনালোকৰ নালাগে, বিশেষকৈ মনত ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত বা বিবাহৰ বাবে শুক্ৰবাৰে বিশেষকৈ গোপালক বা শ্ৰীকৃষ্ণক বিশেষকৈ মাখন খিচিৰি আপোনালোকে ভোগ দিয়ক। অবিবাহিতসকলৰ বিয়াৰ যোগ সোনকালে আহে বুলি কৈছে। যুটীয়া ফটো, প্ৰেমিক প্ৰেমিকাৰ লগত ফটো বিশেষকৈ ফ্ৰেম কৰি থোৱা শোৱাৰ বা আপোনালোকৰ বৈবাহিক জীৱনতে হওক ফটো বনাই পেলাই আপোনালোকে শোৱাৰ কোঠাত ৰাখিব। দক্ষিণ পশ্চিম কোণত ৰাখিলে ভাল, কাজিয়া কমে বুলি কৈছে। মনত ৰাখিব। এনেধৰণৰ প্ৰতিকাৰ আপোনালোকে কৰিলে উপকৃত হ'ব। কিন্তু মংগলবাৰে ধাৰে টকা পইচা নিদিব, মাছ মাংস নাখাব। শনিবাৰে লুৰ, তেল, ক'লা বস্তু একেবাৰে দান নকৰিব। খং, কাৰো লগত চিঞৰি কথা নক'ব। শনিয়ে লগে লগে আপোনালোকক শাস্তি দিয়ে, অৰ্থাৎ আপোনালোকক মনত ৰাখে। গতিকে কাকো অপমান নকৰিব, বিশেষকৈ এই জুন মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। জুন মাহৰ বিশেষকৈ ৰাশিফল অনুসৰি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুন মাহটো গড় ফলদায়ক বুলি কোৱা হৈছে। এই মাহত আপুনি যিকোনো কাম অতি সাৱধানে আৰু সময়মতে কৰিব লাগিব। চাকৰি বা ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা যদি আপুনি চাকৰিয়াল হয় বা বিভিন্ন কৰ্মৰ লগত জড়িত হৈ আছে, সেয়া চৰকাৰী হওক বেচৰকাৰী হওক, তেন্তে কৰ্মৰ ক্ষেত্ৰত নিজৰ কামত একেবাৰে গাফিলতি নকৰিব, নহ'লে চিনিয়ৰসকলৰ ৰোষত পৰিব লাগিব পাৰে। আপোনালোকৰ সৰু এটাৰ গাফিলতিৰ বাবে বা মানুহৰ লগত কথা বতৰা পতাৰ ধৰণে কৰ্মক্ষেত্ৰত আপোনালোকৰ ছবি বেয়া কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, নিজৰ সন্মান নিজে ৰাখিব,
যাত্ৰাৰ ক্ষেত্ৰত জুন মাহৰ দ্বিতীয় সপ্তাহটোত কেৰিয়াৰ ব্যৱসায়ৰ বাবে আপুনি দীঘলীয়া যাত্ৰা বা ছুটি দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। যাত্ৰাটো খৰচী হ'ব কিছু লোকৰ বাবে, ভাগৰ আৰু আশা কৰাতকৈ কম ফলদায়ক হ'লেও মনত নিৰাশা আহিব। এই সময়ত অপ্ৰয়োজনীয় বস্তুত খৰচ কৰিলে আপোনালোকৰ বাজেট বিশেষকৈ নষ্ট হ'ব পাৰে, গতিকে বাজেট মানি চলিলে উপকৃত হ'ব। বিশেষকৈ মাহৰ দ্বিতীয় ভাগত সাৱধান বাণী কৈছে। মাহৰ দ্বিতীয়াৰ্ধত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এটা কথা মনত, বেয়া সংগ বা বেয়া ঠাইলৈ গ'লে দুখ লাগিব, সাৱধান থাকিব লাগিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বা সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত নিজৰ সম্পৰ্কবোৰ ভাল কৰিবলৈ বা বেটাৰ কৰিবলৈ পৰিয়ালৰ বাবে সময় উলিয়াব লাগিব। তেওঁলোকৰ প্ৰয়োজন আৰু ভাৱনাৰ, মনৰ যিবোৰ আৱেগ আছে, ভাৱনাবোৰ বুজিবলৈ আপোনালোকে অহৰহ চেষ্টা চলাব লাগিব, ভাল হ'ব তেতিয়া। মুঠতে বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহৰ ৰাশিফল অনুসৰি সাৱধানতাৰ প্লাছ নিয়মানুৱৰ্তিতা ইজুকেল অৰ্থাৎ সমান বিপদৰ পৰা ৰক্ষা। যদি সাৱধান হৈ থাকে, নিয়মখিনি যদি মানি চলে, বিপদৰ পৰা আপোনালোকে বাচি থাকিব। মাথো গড় হিচাপত আপোনালোকৰ গাফিলতিয়ে কিন্তু লোকচান কৰি তুলিব পাৰে। কাম, কথা আৰু খৰচত আপোনালোকে বহুত বেছি সতৰ্কতা অৱলম্বন কৰক, নিশ্চয়কৈ উপকৃত হ'ব। আপোনালোকৰ সকলোৰে 2026 চনৰ এই জুন মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।